নমস্কাৰ সকলোকে পুনৰ এটা ভিডিঅলৈ স্বাগতম জনালো। আজি ভিডিঅটো 10টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য নহয়। অপচন আছে একক নাগৰিকত্ব, ধৰ্মনিৰপেক্ষ, দীৰ্ঘতম সংবিধান, অলিখিত সংবিধান। শুদ্ধ অপচনটো আপোনালোকে কমেন্টত জনাব। দ্বিতীয় প্ৰশ্নটো লোৱা হৈছে আজিৰ সংবিধানৰ নীতিসমূহ কৰ পৰা লোৱা হৈছে তাৰে ওপৰত আমি আলোচনা কৰিম আজিৰ ভিডিঅটো। 2 নম্বৰ প্ৰশ্নটো হৈছে একক নাগৰিকত্বৰ নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি আনিছে। অপচন কেইটা চাই ল'ব আৰু শুদ্ধ অপচনটো হ'ব ইংলেণ্ডৰ সংবিধানৰ পৰা একক নাগৰিকত্বৰ নীতিটো ভাৰতৰ সংবিধানলৈ লৈ অনা হৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰৰ নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি আনিছে। অপচন কেইটা চাই ল'ব অষ্ট্ৰেলিয়াৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা আৰু ইংলেণ্ডৰ পৰা। শুদ্ধ অপচনটো হ'ব আমেৰিকাৰ সংবিধানৰ পৰা মৌলিক অধিকাৰৰ নীতিটো ভাৰতৰ সংবিধানলৈ লোৱা হৈছে। 4 নম্বৰ প্ৰশ্নটো হৈছে মৌলিক কৰ্তব্য নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি আনিছে। অপচন কেইটাই চাই ল'ব আপোনালোকে অষ্ট্ৰেলিয়াৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা আৰু ইংলেণ্ডৰ পৰা। এতিয়া শুদ্ধ অপচনটো হ'ব মৌলিক কৰ্তব্য নীতিটো ৰাছিয়া সংবিধানৰ পৰা ভাৰতৰ সংবিধানলৈ ধাৰ কৰি অনা হৈছে। 5 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো। 5 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সংশোধনী পদ্ধতি নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি আনিছে। অপচন কেইটা চাই ল'ব আপোনালোকে দক্ষিণ আফ্ৰিকাৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা আৰু আয়াৰলেণ্ডৰ পৰা। শুদ্ধ অপচনটো হ'ব দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা সংবিধান সংশোধনী পদ্ধতি নীতিটো লোৱা হৈছে। 6 নম্বৰ প্ৰশ্নটো হৈছে প্ৰস্তাৱনা আৰু লিখিত সংবিধান নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছে। অপচন কেইটা চাব আপোনালোকে জাৰ্মানীৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ সংবিধানৰ পৰা, কানাডাৰ সংবিধানৰ পৰা। ইয়াৰে 4টা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব প্ৰস্তাৱনা আৰু লিখিত সংবিধান নীতিটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে, যিহেতু প্ৰস্তাৱনা আৰু লিখিত সংবিধান ভাৰতৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া 7 নম্বৰ প্ৰশ্নটো লোৱা হৈছে সমৱৰ্তী সূচী নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছে। অপচন কেইটা চাব আপোনালোকে জাৰ্মানীৰ পৰা, ৰাছিয়াৰ পৰা, অষ্ট্ৰেলিয়া সংবিধানৰ পৰা আৰু কানাডাৰ সংবিধানৰ পৰা। শুদ্ধ অপচনটো হ'ব অষ্ট্ৰেলিয়াৰ সংবিধানখনৰ পৰা সমৱৰ্তী সূচী নীতিটো ভাৰতৰ সংবিধানলৈ ধাৰ কৰি অনা হৈছে। 8 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছে। অপচন কেইটা চাব আপোনালোকে জাৰ্মানীৰ পৰা, ৰাছিয়াৰ পৰা, আয়াৰলেণ্ডৰ পৰা আৰু কানাডাৰ সংবিধানৰ পৰা। শুদ্ধ অপচনটো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিটো ভাৰতৰ সংবিধানলৈ ধাৰ কৰি অনা হৈছে। 9 নম্বৰ প্ৰশ্নটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছে। অপচন কেইটা চাই ল'ব আপোনালোকে অষ্ট্ৰেলিয়াৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকাৰ পৰা আৰু ইংলেণ্ডৰ পৰা। শুদ্ধ অপচনটো হ'ব ইংলেণ্ডৰ সংবিধানৰ পৰা সংসদীয় পদ্ধতি চৰকাৰ নীতিটো লোৱা হৈছে। আজি ভিডিঅ'টো 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰীৰ পদ নীতিটো ভাৰতৰ সংবিধানলৈ কোনখন দেশৰ পৰা ধাৰ কৰি আনিছে। অপচন দিয়া আছে অষ্ট্ৰেলিয়াৰ পৰা, ৰাছিয়াৰ পৰা, আমেৰিকা সংবিধানৰ পৰা আৰু ইংলেণ্ডৰ সংবিধানৰ পৰা। শুদ্ধ অপচনটো হ'ব প্ৰধানমন্ত্ৰীৰ পদ নীতিটো ভাৰতৰ সংবিধানলৈ ইংলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে। আজি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব আৰু এইটো বিষয় বহুত গুৰুত্বপূৰ্ণ। পৰীক্ষাসমূহত এইটো বিষয়ৰ ওপৰত প্ৰশ্ন আহে আমাৰ সংবিধানলৈ বিভিন্ন নীতিসমূহ ক'ৰ পৰা লোৱা হৈছে আৰু এডিআৰই পৰীক্ষাটো অহা দেখা গৈছে। আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।